নমস্কাৰ আপোনালোকৰ কি খবৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ বিহু উৰুকা আৰু আপোনালোক সকলোকে মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ। আৰু মই কিনো বনালোঁ তাকে বোলো অকণমান আপোনালোকক দেখাওঁ। এইফালে মই নাৰিকল আৰু চেনি দি দীঘল পিঠা বনালোঁ, লগতে নাৰিকল আৰু চুজিৰ লাড়ু, আৰু এইপিনে হৈছে পকা মিঠৈ। এইখিনি মানে দুটা ষ্টাইলত বনাইছোঁ, এইটো এটা পকা মিঠৈ আৰু আগত দেখুওৱাটো, আৰু লগতে মই বনালোঁ ইডলি আৰু বনালোঁ পাটিচেপ্তা পিঠা কেইটামান, লগতে মানে মুড়ি আৰু গুড় দি এনেকৈ লাড়ু বনাইছোঁ আৰু বনাই আছোঁ তেল পিঠা। আপোনালোকে আমাৰ ঘৰত বিহু খাবলৈ আহিব দেই, সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু মাঘৰ বিহু উৰুকাৰ দিনাখনি এতিয়া ৰাতি মই খানা বনাবৰ কাৰণে পাকঘৰলৈ আহিলোঁ। উৰুকাৰ ৰাতি বিশেষ বুলিবলৈ আমাৰ ঘৰত আছে কুকুৰা মাংস আৰু লগতে লোকেল মাছ। এতিয়া মই কুকুৰা মাংস বনাবলৈ আহিলোঁ, লগতে ওলকবি, আলু, পিঁয়াজ, বিলাহী আৰু জলকীয়া কেইটামান ফালি লৈছোঁ। এইফালে আদা আৰু ৰচুনৰ পেষ্ট বনাবৰ বাবে থৈছোঁ। এতিয়া কেৰাহী পাতি দিলোঁ, ইয়াতে তেল দিছোঁ আৰু আপোনালোকক বিশেষ দেখাই নাথাকোঁ, কিনো দেখাম বনোৱাবোৰ, আৰু অকণমান বোলো অকণমান দেখাওঁ আৰু তাকে অকণমান দেখাইছোঁ। এইফালে মই পিঁয়াজ আৰু বিলাহী এনেকৈ ভাজি আছোঁ। মাংসখিনি দি প্ৰায় মই 20 মিনিটমান এনেকৈ ভাজি আছোঁ। দেখিছে আপোনালোকে কালাৰটো ধুনীয়াই হৈছে। মছলা চছলা বৰ এটা বিশেষ দিয়া নাই, আমাৰ ঘৰত আদা ৰচুনৰ পেষ্টেই মানে ব্যৱহাৰ কৰা হয়। আৰু এতিয়া মোৰ মাংস দেখিছেনে উতলি আছে, কি ধুনীয়াকৈ কালাৰো আহিছে। অকণমান পিছে মই ৰেড চিলি দিছোঁ, গৰম মছলা, জিৰা অকণমান মঠুতেই মানে দি দিছিলোঁ, সেয়াই দিছোঁ আৰু বৰ এটা বিশেষ দিয়া নাই। এইপিনে মোৰ মাংস ৰেডি হৈ গ'ল আৰু লগতে লোকেল মাছ মায়ে দিনতেই ফ্ৰাই কৰি থৈছিলে, আৰু এইপিনে খাবৰ কাৰণে ৰেডি কৰিলোঁ লোকেল চিকেন, মাছৰ পেটটো বেঙেনাই দি ভজা, আৰু লগতে ফুলকবি আলু ভজা আৰু মাছ এপিচ ফ্ৰাই। এনেকৈয়ে ভাতকেইটা খালোঁ। খাই বৈ ৰাতিলৈ আকৌ আমি চোতালতে ডাঙৰকৈ জুই একুৰা ধৰিছিলোঁ। এনেকৈ আমি সকলো মানে ঘৰৰ মানুহকেইটা বহি আছোঁ। আৰু আজিতো ৰাতিটো ৰখিবই ৰাখিব, বিশেষকৈ মানে নঙলা জপনা একদম পূৰা আমাৰ পিনে আকৌ চুৰ কৰা পৰম্পৰাটো আছে দেই। আপোনালোকৰ পিনে আছেনে নাই জনাব। 2টামান বজালৈকে এনেকৈ বহি থকা হ'ল, আৰু পিছদিনাখনি ৰাতিপুৱা গা পা ধুই আহি এতিয়া চাহকাপ মানে যোগাৰ কৰিছোঁ। কি বনাইছিলোঁ লগতে সকলো লৈ লৈছোঁ, আৰু এইপিনে বেটিকো গা পা ধুৱাই নতুন ফ্ৰক এটা পিন্ধাই দিলোঁ, তাইও খাই আছে। এইপিনে মই আৰু মানুহজনে খাই আছোঁ, মানুহজনে খাই আছে জলপান, মই খাই আছোঁ লগতে চাহ। দেহাই অকণমান ভিডিঅ' কৰি ৰাখিলে। আমাৰ ইয়াত খেল খেলাইছিলে, খেললৈ গ'লোঁ আৰু লগতে আপোনালোকক ফটো দুকপিমানো দেখাই দিলোঁ। আজিলৈ আহোঁ।